নমস্কাৰ। কবিতা এটি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম সেন্দুৰ। ৰচনা অনিতা গগৈ। সেন্দুৰ বিবাহিতা হিন্দু নাৰীৰ শিৰত জিলিকা এবিধ অলংকাৰ। পৰম্পৰাগতভাৱে চলি থকা এক ধৰ্মীয় প্ৰথা। পুৰুষে সেন্দুৰক সন্মান কৰিব লাগিব, তেতিয়াহে সেন্দুৰৰ মূল্য থাকিব। যিগৰাকী পত্নীয়ে শ্ৰদ্ধা ভক্তিৰে সেন্দুৰ নামৰ অলংকাৰ শিৰত পিন্ধিব, তেওঁৰ পতিয়ে কোনো দিন তেওঁক গোলাম বুলি ভাবিব নালাগিব। যিজন পতিৰ বাবে পত্নীয়ে শিৰত সেন্দুৰ লয়, সেইজন পতিয়ে পত্নীক মান, সন্মান, মৰ্যাদা, মৰম, বিশ্বাস দিব পাৰিলেহে সেন্দুৰৰ মূল্য থাকিব। নিজ পত্নী থাকোঁতে পৰকীয়া প্ৰেমত মচগুল হৈ থকা পতি নামত সেন্দুৰ ল'লে সেই সেন্দুৰক পতিয়ে অপমান কৰাহে বুজাব। বিবাহিতা নাৰীৰ চিন সেন্দুৰ। এজন পুৰুষে নামত বিয়া পাতি যদিহে 100জনী উপপত্নী ৰাখে, তেন্তে সেন্দুৰৰ মৰ্যাদা ক'ত থাকে? যেতিয়া বিবাহিতা নাৰী এগৰাকী ধৰ্ষিতা হয়, যেতিয়া কাষৰ ঘৰত মদাহী পতিয়ে পত্নীক গৰু পিটন দিয়ে, তেতিয়া সেন্দুৰৰ মৰ্যাদা দিবলৈ কোনো ওলাই নাহে কিয়? কাজিয়া লাগি যেতিয়া পতিয়ে পত্নীৰ শিৰৰ সেন্দুৰ মুচি পিছতে ভাল হৈ শিৰলৈ দৃষ্টি দি কয়, ইমান যদি মাইকী মানুহ, তেতিয়া সেন্দুৰৰ মৰ্যাদা ক'ত থাকে? সেন্দুৰ বিবাহিতা নাৰীৰ পবিত্ৰ অলংকাৰ। সকলো নাৰীয়ে জানে ইয়াৰ মৰ্যাদা দিব। বৈবাহিক জীৱনৰ বিচ্ছেদ হোৱা সংসাৰত সেন্দুৰে জোৰা লগাব নোৱাৰে। সেন্দুৰকণ দেখাকৈ নাৰীয়ে নল'লেই যে স্বামীৰ প্ৰতি ভক্তি নাই তেনে নহয়। ভক্তি সদায় অন্তৰত থাকে। সেন্দুৰক নাৰীয়ে মৰ্যাদা দিব জানে, যুগে যুগে দি যাব। ইয়াত কাৰো হেঁচাৰ প্ৰয়োজন নাই। আৰু সেন্দুৰ নল'লেই যে বিবাহ বিচ্ছেদ হ'ব তাৰ কোনো অৰ্থ নাই। এখন সংসাৰ টিকি থাকিবলৈ মনৰ মিলৰ প্ৰয়োজন, বুজাবুজিৰ প্ৰয়োজন, এৰা ধৰা মাজেৰে চলাৰ প্ৰয়োজন। শেষত কওঁ, সেন্দুৰ সকলোৰে বাবে অলংকাৰ হওক, শিকলি নহয়। ধন্যবাদ।